আজি কলেজত তিপকাই গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ডিগ্ৰী কলেজত এটা ষ্টুডেণ্টছ বিলাকে অৰ্গেনাইজ কৰিছিলে প্ৰি বৈশাগু। এইটো বতৰতো বৈশাগুৱেই হয়, সকলো অল অভাৰ আছাম বিহু আৰু BTC এৰিয়াত বৈশাগু। গতিকে এই প্ৰগ্ৰামত এটেণ্ড থাকিলোঁ। কলেজৰ ল'ৰা ছোৱালী ষ্টুডেণ্টছ বিলাকৰ লগত ইণ্টাৰেক্ট কৰি পেলাই খুব ভাল লাগিল আৰু প্ৰিন্সিপালৰ লগত কিছুমান কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বিষয়ে অৱগত হ'লোঁ আৰু খুব ভাল লাগিছে। যি এটা কথা হয়তো যি 10টাকৈ কলেজ এতিয়ালৈকে প্ৰভিঞ্চিয়েল হোৱা নাই, সেইকেইটা ক্ষেত্ৰত এইবাৰ চৰকাৰ আহিলে কি ব্যৱস্থা ল'ব? চৰকাৰত আহিছোৱেই অলৰেডি, এইটোৰ কাৰণে আমি পলিচি কৰিলোৱেই। যোৱা 5 বছৰত যি প্ৰমোদ বড়ো চৰকাৰ, সিহঁতে কিবা এটা টেম্পৰৰী এৰেঞ্জমেণ্ট চৰকাৰী প্ৰভিঞ্চিয়েলাইজ কৰিছে বুলি কিছুমান কলেজক ইনক্লুডিং এটি ডিগ্ৰী কলেজ, গুৰুদেৱ কালীচৰণ ডিগ্ৰী কলেজ, এইটো প্ৰপগেণ্ডা এটা কৰিছিলে প্ৰভিঞ্চিয়েলাইজ হৈছে বুলি। কিন্তু এইটো এটা আভুৱা মাৰা হেৰি আছিলে, ইহঁতৰ জাষ্ট প্ৰপগেণ্ডা কৰিছিলে, ফেক এটা প্ৰপগেণ্ডা। গতিকে এইবাৰ আমি ছিষ্টেমত ইতিমধ্যে BTC চৰকাৰে, আমাৰ BPFৰ চৰকাৰে শ্ৰীযুত হাগ্ৰামা মহোদয়ৰ নেতৃত্বত আমি ইতিমধ্যে এটা এডুকেশ্যন পলিচি BTC এটা এডুকেশ্যন পলিচি আমি বনালোঁ আৰু এইটোৰ জৰিয়তে আমি পৰৱৰ্তী সময়ত ডিগ্ৰী কলেজসমূহ BTCত 16খন ডিগ্ৰী কলেজ আছে, তাতে আমাৰ গাঁৱৰ মানে প্ৰায় অলমষ্ট ৰিমট এৰিয়াৰ যিবিলাকে টাউনত বা বেলেগ ইউনিভাৰ্চিটিত যাব নোৱাৰে, কক্ৰেজৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কলেজসমূহতেই সিহঁতে ডিগ্ৰী এডুকেশ্যন লৈ আছে। এখেতসকলক নজৰ ৰাখি পেলাই আমি প্ৰভিঞ্চিয়েলাইজ কৰিম 16খন কলেজ। এইটো এই 5টা বছৰৰ ভিতৰতে যিকোনো এটা বছৰত প্ৰভিঞ্চিয়েলাইজ হৈ যাব আৰু দ্ৰুতগতিত কাম চলি আছে। আৰু এডুকেশ্যন পলিচিৰ জৰিয়তে আমি বিভিন্ন স্কুলসমূহ প্ৰভিঞ্চিয়েলাইজ more than 200 schools are there in BTC, যিবিলাক প্ৰভিঞ্চিয়েলাইজ লাগে, য'ত স্কুলৰ এষ্টাব্লিছমেণ্ট লাগে, সেইবিলাক আমি চাম। আৰু আপোনাৰ হাইস্কুল কিছুমান আছে, হাইস্কুল আৰু স্কুল আৰু কলেজ 16খন কলেজেছ আছে। সেইটো প্ৰভিঞ্চিয়েলাইজৰ লগতে more than 200 আমাৰ LP স্কুল, হাই স্কুল এইবিলাক আছে, সেইবিলাক আমি প্ৰভিঞ্চিয়েলাইজ কৰিম এইবাৰ। এটা কথা কৈছে, এই বিদ্যালয় কলেজখনত কিবা গাৰ্লছ হোষ্টেল হ'ব নেকি? গাৰ্লছ হোষ্টেল আমি যেতিয়া কলেজত পঢ়িছিলোঁ উই হেভ ৰিয়েলাইজ, আৰু এতিয়াও আমি ৰিয়েলাইজ কৰোঁ যে হোষ্টেল লাইফত থাকিলে এটলিষ্ট বিভিন্নজনে ঘৰৰ মাক দেউতাকৰ লগত থাকি বা ঘৰতে থাকি এডুকেশ্যন লৈ আছে, কিন্তু হোষ্টেল এটাত থাকি পেলাই এটা এডুকেশ্যন লোৱাৰ মজাটো অলপ বেলেগ, আমেজটো। তাতে মোৰ কনফিডেণ্ট, মোৰ লাইফ স্কিলটো শিকে। গতিকে সেইটো হ'ব লাগে বুলি মই অনুভৱ কৰিছোঁ আৰু অতি সোনকালে এই কলেজখন এটা ডিগ্ৰী কলেজ, প্ৰভিঞ্চিয়েলাইজ ডিগ্ৰী কলেজ হ'ব। গতিকে হোষ্টেল এটা থকাটো খুব দৰকাৰ বুলি মই অনুভৱ কৰিছোঁ আৰু হ'ব এইটো। ময়ে ক'ব লাগিব নেকি নিজে, না আপোনালোকে সুধিব? আমাৰ এইটো কাৰ্য হৈছে প্ৰি বৈশাগু। এইখিনি বৈশাগু কালচাৰৰ লগত সম্বন্ধ থকা এটা ডাঙৰ বিহু উৎসৱ, যাক কোৱা হয় বিহু উৎসৱ। এইখিনি উৎসৱ আমি প্ৰি বৈশাগু হিচাপে আমি পালিছোঁ আমাৰ কলেজত। আজিৰ দিনত 2 তাৰিখ এপ্ৰিলৰ দিনা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত, আৰু ইয়াৰ লগতে আমি আমাৰ নৱনিৰ্মিত গভাৰ্ণিং বডি, যাক বোলা হয় মেনেজমেণ্ট কমিটি, ইয়াৰ আমাৰ প্ৰেচিডেণ্ট আমি চিফ গেষ্ট হিচাপে বাইদেউক মাতিছোঁ। প্ৰেচিডেণ্ট আমাৰ গভাৰ্ণিং বডি প্ৰেচিডেণ্ট হ'ল মাননীয় মুনমুন ব্ৰহ্ম বাইদেউ, EM BTC, আৰু লগতে আমাৰ ইউনিভাৰ্চিটিৰ ৰিপ্ৰেজেণ্টেটিভ আৰু যিমানবোৰ আমাৰ জিবিৰ মেম্বাৰবিলাক আছে, আমি মাতি আজি এই প্ৰগ্ৰামেৰ দ্বাৰা আমি তেখেতক ৱেলকাম জনাইছোঁ আৰু ইয়াৰ হিচাপে আমি ছাত্ৰ ছাত্ৰীসকললৈ আমি এই প্ৰগ্ৰামটো পাতিছোঁ। কলেজৰ নামটো হ'ল আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম কলেজ। এইটো আমাৰ বহুত পুৰণি কলেজ হয় আৰু এইখন কলেজটো 1999 চনৰ
17 আগষ্টৰ দিনা ইষ্টাব্লিছ কৰা হৈছিলে। এই কলেজৰ প্ৰথমখন প্ৰেচিডেণ্ট স্বৰ্গীয় বাতেন্দ্ৰনাথ ব্ৰহ্ম, এটা শিক্ষাবিদ এই অঞ্চলত। তেখেতে এটা শিক্ষাৰ মানে ভাল চিন্তাধাৰা আৰু হায়াৰ ষ্টাডিজৰ কাৰণে ভাল চিন্তাধাৰা কৰাত এজনেই মানুহ আছিল এই অঞ্চলত, ভিতৰুৱা অঞ্চলত। তেখেতে এই কলেজখন স্থাপনা কৰিছে আৰু তেখেতৰ লগত আমাৰ এই টিপকাই অঞ্চলৰ বহুত ৰাইজসকলে তেখেতক সঁহাৰি জনাই আজি এই কলেজখন পূৰ্ণাংগ ৰূপ হৈছে আৰু এই কলেজখন আজি ভালদৰে চলি আছে আৰু আমাৰ এই ভিতৰুৱা অঞ্চল পৰ্বতজৰা টিপকাই অঞ্চলত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।